শ্ৰদ্ধাভাজন তিয়ক ৰজাবাৰী কহৰা গাঁৱৰ এই নামঘৰত সমবেত হোৱা বাপ বান্ধৱ সমস্ত আই মাতৃ সমস্ত যুৱক যুৱতী তথা কণ কণ মইনা মইনীসকল, আমি এই নামঘৰত গত 2 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে অবিৰত ভাগৱতভাৱে পাঠ কৰাৰ অন্তত কালি আমাৰ নিশালৈ এভাগে ভাগৱতৰ নাট মঞ্চস্থ কৰিবলৈ আমি আগবঢ়া হৈছিল। কিন্তু দুৰ্ভাগ্য বিষয়, আমাৰ নিজা গাঁৱৰ এগৰাকী যুৱতী আকস্মিক বিয়োগ হোৱাত আমাৰ গাঁও তথা চুবুৰীয়া গাঁও লগতে অসমবাসীয়েও অতি দুখ প্ৰকাশ কৰিছিল। সেয়েহে আমি যোৱাকালি এই নাটকভাগ আমি মঞ্চস্থ কৰিব পৰা নগ'ল। ইতিমধ্যে এই ভাগৱতৰ নাটভাগেই আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ যুৱকসকলৰ মাজতে আমি পাতিবলৈ বিচাৰিছিলোঁ। যুৱকসকল যিহেতুকে শিক্ষাবৰ্ষৰ লগত জড়িত হৈ আছিল, আমি কালি এটা ঘোষণা কৰিছিলোঁ যে আমি এই ভাওনাভাগ অনিৰ্দিষ্ট কালৰ বাবে আমি বন্ধ ৰখা হৈছে। খন্তেক পাছত আমি সমূহ ৰাইজ একত্ৰিত হৈ এটা সিদ্ধান্ত কৰিবলৈ বাধ্য হ'লোঁ, যিহেতুকে এই ভাওনাভাগ আমি আজি কৰিবলৈ লৈছোঁ। যদি আজি ভাওনাভাগ আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অন্ততঃ আৰু 1 মাহ পিছুৱাই যাব, কাৰণ ভাৱৰীয়াসকলৰ কিছু পৰীক্ষা শেষ নহয়। আমি এই ভাওনাভাগ কৰিবলৈ গৈছোঁ, কিন্তু আমাৰ যিটো মনৰ উৎফুল্লিতা সেইটো আমাৰ নাই। আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব বিচাৰোঁ, যিগৰাকী যুৱতী আকস্মিকভাৱে বিয়োগ ঘটিছে, ইয়াৰ আমি ধৰ্মভীৰু মানুহ, সকলোৱে ভগৱানক বিশ্বাস কৰোঁ। এই সিংহাসনৰ সন্মুখত আমি সকলোৱে সমবেত হৈ আমি আত্মাৰ সদ্গতিৰ অৰ্থে এটি মৌন প্ৰাৰ্থনা কৰিম 1 মিনিট। তাৰ পাছত আমি এটা দবা শংখ বজা আমি এটা ভগৱানৰ ওচৰত আমি এটা বিচাৰ দিম, যিটো বিচাৰত যুৱতীগৰাকীৰ এটা ন্যায় পায়, ভগৱানেও যাতে এই যুৱতীগৰাকীৰ আকস্মিক বিয়োগ যেনেদৰে ঘটিছিল, সেই হত্যাকাৰী উচিত শাস্তি পাওক। আমি সেইটো ভগৱানৰ ওচৰত আমি এটি মৌন প্ৰাৰ্থনা সহিতে আমি তেখেতক এটা আদালতত, ভগৱন্তৰ আদালতত আমি এটা বিচাৰ দিব বিচাৰিছোঁ। আৰু আমি সমূহ ৰাইজ একত্ৰিত হৈ এতিয়া আমি প্ৰস্তাৱ প্ৰস্তুত কৰি আনিছোঁ। আমি এটি পৰিয়ালবৰ্গৰ ঘৰত আমি সেই শোকবাৰ্তাটো আমি দিব বিচাৰিছোঁ, আৰু সেই শোকবাৰ্তাটো আমি পাঠ কৰিবৰ কাৰণে প্ৰশান্ত দলৈক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। শোকবাৰ্তা প্ৰতি মধুস্মিতা বৰুৱাৰ পৰিয়ালবৰ্গলৈ দিনাংক 10/11/2024 চন। তিয়ক ৰজাবাৰী কহাৰ গাঁৱৰ নিবাসী শ্ৰী ভৱকান্ত বৰুৱাৰ দ্বিতীয় কন্যা মধুস্মিতা বৰুৱাৰ অনাকাংক্ষিত মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমবাসীৰ লগতে সমূহ গাঁওবাসীক আজি অতি ম্ৰিয়মান কৰি তুলিছে।
জীৱনৰ মাত্ৰ 24টা বসন্ত সম্পূৰ্ণ নকৰাকৈয়ে যোৱা 9/11/2024 তাৰিখ শনিবাৰে লাভ কৰা তেওঁৰ মৃত্যুৰ বাতৰিয়ে গাঁৱৰ প্ৰতিজন ব্যক্তিক শোকস্তব্ধ কৰি তুলিছে। আজি গাঁৱৰ এই মহান অনুষ্ঠানভাগিত সকলোৱে একত্ৰিত হৈ তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সমূহ কহাগাঁৱৰবাসীৰ ৰাইজৰ হৈ এই শোকবাৰ্তাটি আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি আগবঢ়াইছোঁ। ইতিমধ্যে প্ৰশান্ত দলৈ শোকবাৰ্তাটো পাঠ কৰিলে। আমি আপোনালোকক অনুৰোধ জনাম, সকলোৱে বহাৰ পৰাই শোকবাৰ্তা কৰিলে শোক প্ৰস্তাৱ ল'লে অসুবিধা হ'ব। সেয়েহেতু বহাৰ জেগাতে অকণমান থিয় হৈ 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পাছত আমি সকলোৱে গুৰুজনাৰ এফাকি ঘোষাৰে ভগৱানৰ ওচৰত আমি এটি গোচৰ দিম। সেই প্ৰাৰ্থনাৰ পাছত দবা শংখ খোলে তালেৰে যাতে আমি সেই প্ৰাৰ্থনাভাগ ভগৱন্তৰ ওচৰত অৰ্পণ কৰিব পাৰোঁ, সেই বাৰ্তাটিকে আপোনালোকৰ ওচৰত দিম বুলি আমি আগবাঢ়ি আহিলোঁ আৰু সকলোকে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। হৈছে আপোনালোক বহক। ইতিমধ্যে আমি সেৱাভাগি ধৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃ আহি আমাৰ ৰাস্তাত বাথৰুমৰ মুখত ৰৈ আছে। গতিকে আমি পৰিয়ালবৰ্গৰ হৈ তেখেতক বাট চোৱাৰ পৰাই সেৱা ধৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমি সকলোৱে এটি সেৱা ধৰিম। আমাৰ ভৱকান্ত বৰুৱাদেৱ তাত উপস্থিত হৈছে। আমি ইয়াৰ পৰাই এটি ঘোষাৰে এফাকি শৰণীয়া ঘোষাৰে ভগৱন্তৰ ওচৰলৈ আমি অৰ্পণ কৰিম। কৃষ্ণ অজ্ঞান পশু পক্ষী জাতি তাকো অনুগ্ৰহ কৰি আকে জানি হৰি শৰণে পখিলো আমাক তোমাৰ তেজিতে উচিত ৰাম আমাক তোমাৰ তেজিতে উচিত হৰে
এই শোকবাৰ্তাটি আমি আজি এতিয়াই আমাৰ যুৱক প্ৰশান্ত দলৈ, বিনোদ কলিতা প্ৰমুখ্যে কেইজনমান ব্যক্তিয়ে তেখেতৰ ঘৰত দি থৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু ভাওনা আমি ইয়াৰ পাছতেই আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।